নগাঁও লোকসভা সমষ্টিৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আমাৰ দললৈ আদৰণি জনাইছে। আজিৰ অনুষ্ঠানত আমাৰ মাজত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰী, আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত আছে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ উষ্ণ আদৰণি জনাইছো। আমি ভাবো যে আমি একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক পৰিৱৰ্তনৰ বাবে আমি যি এক কৰ্মযজ্ঞ যোৱা 10টা বছৰে আমি চলাই আহিছো, তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰো আমি সহযোগিতা পাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক একেলগে আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যোগদানৰ অনুমোদন জনাইছিলে আৰু আজি তেখেত দলত যোগদান কৰিলে। মই পুনৰবাৰ তেখেতক দললৈ উষ্ণ আদৰণি জনাইছো। চাওক, আপোনালোকে এটা কথা জানে, MLAতকৈ MP বহুত সন্মানপূৰ্বক, কাৰণ এজন MLA এটা সমষ্টি চাই, এজন MPয়ে 10টা সমষ্টি চাই। প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি আহিছে। কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। কাৰণ মই বাৰে বাৰে কৈছো, তেওঁ বিজেপিত একো ল'ব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে। আমি যেতিয়া বিজেপিত আহিছিলো আমি একো ত্যাগ কৰি অহা নাছিলো, কাৰণ তেতিয়া MLAশ্বিপ মোৰ 2 মাহ আছিলে বা 3 মাহ আছিলে। আমি বিজেপিত ত্যাগ কৰি অহা নাছিলো। প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম যোনে কংগ্ৰেছৰ পৰা জইন কৰিব, কিবা এটা ত্যাগ কৰি আহিছে। 3.5 বছৰৰ তেওঁৰ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন, কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো। গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে। কোনোবাই যদি ভাবে তেওঁ কিবা ল'ব আহিছে, ভুল কথা। আমি হয়তো ল'ব আহিছিলো, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এইটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত সিট দিয়ে, তেতিয়াহ'লে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব। চাওক, ল'ৰা ছোৱালীৰ কথা আমি আলোচনা কৰা উচিত নহয়। যদি ল'ৰা ছোৱালীৰ কথা আলোচনা কৰিব যাওঁ বহুত কথা হ'ব। আমি ব্যক্তি আৰু সন্তানক আমি একেলগ কৰিব নাপায়। কালি মোৰ ল'ৰাও কোনোবাত যাব পাৰে আৰু তেনেকুৱা ঘটনা হৈ থাকে। গতিকে তেওঁৰ ল'ৰাৰ লগত মই কথাও পতা নাই আৰু তেওঁৰ ল'ৰাৰ ৰাজনৈতিক কি হ'ব কি নহ'ব সেইটো আমি আলোচনা কৰাটো উচিত নহয়। আমাৰ আলোচনাটো প্ৰদ্যুৎ বৰদলৈৰ লগত। চাওক, মইতো কংগ্ৰেছ নাথাকে বুলি কোৱাৰ মানুহ নহয়। মইতো কম, মই শুভেচ্ছা দিম আৰু মইতো বিচাৰো যে কংগ্ৰেছৰ ভিতৰতো এনেকুৱা এটা পৰিৱেশ হওক য'ত স্বাভিমান থাকে, মানুহ নিজৰ ভৰিত এটা আত্মসন্মান লৈ থিয় হৈ থাকিব পাৰে। গতিকে কংগ্ৰেছটো আমি নিঃশেষ হৈ যোৱাটো নিবিচাৰো, কিন্তু কংগ্ৰেছটো এনেকুৱা হ'ব নালাগে
যে য'ত নেকি অকল অসম বিৰোধী মানুহৰে এটা আড্ডা বনি যাওক, তেনেকুৱা হ'ব নালাগে। হ'ব আৰু আপোনালোকে বাকী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে, তেওঁৰ কিবা সুধিব খুজিলে আপোনালোকে সুধিব পাৰিব। মই আকৌ এবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দললৈ আদৰণি জনাইছো।